অসমলৈ আহি প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে কেইবাটাও নতুন নতুন প্ৰকল্প। মুকলি কৰিলে তেজপুৰৰ পৰা জামুগুৰি হাটলৈ আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। পিছে নিৰ্বাচনৰ প্ৰাকক্ষণত নিৰ্বাচনী ৰণডংকা বজাবলৈ অসমলৈ অহা প্ৰধানমন্ত্ৰীয়ে লেহেমীয়া কামৰ বাবে সম্পূৰ্ণ নোহোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশহে কৰিলে উদ্বোধন। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ আৰু নতুনকৈ নিৰ্মাণ কৰা 745 নং ৰাষ্ট্ৰীয় ঘাইপথ জামুগুৰি হাটৰ পৰা তেজপুৰৰ দোলাবাৰীলৈ পথছোৱা মুকলি কৰিলে যদিও দুয়োটা পথকে সংযুক্ত কৰা জামুগুৰি হাটৰ পৰা বিশ্বনাথ চাৰিআলিলৈকে মাজৰ অংশটোৰ নিৰ্মাণ হোৱা নাই সম্পূৰ্ণ। বিগত 7 বছৰে নিৰ্মাণ সম্পূৰ্ণ নহল জামুগুৰি হাটৰ পৰা বিশ্বনাথ চাৰিআলিলৈ 26 কিলোমিটাৰ দৈৰ্ঘ্যৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ। 2017 চনৰ পৰা TK ইঞ্জিনিয়াৰিং নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে 400ৰো অধিক কোটি টকা ব্যয়েৰে পথটোৰ নিৰ্মাণ চলাই আছে যদিও কৰিব পৰা নাই সম্পূৰ্ণ। এতিয়াও ছাৰ্ভিচ ৰোড, ডিজিটেল ছিগনেল, জংচন, বাছ ষ্টপ নিৰ্মাণ, দলং নিৰ্মাণ আদি বহু কাম বাকী আছে, যাৰ বাবে বিগত 7 বছৰে এই পথটোৰে যাতায়াত কৰোঁতে দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথচাৰীসকলে। কেন্দ্ৰীয় চৰকাৰে পুঁজিৰ আবণ্টন নিদিয়াৰ বাবে নে ঠিকাদাৰৰ হেমাহিৰ বাবে পথটোৰ নিৰ্মাণ বিগত 7 বছৰতো সম্পূৰ্ণ হোৱা নহল, তাক লৈ ৰাইজৰ মাজত গুণা কথা চলিছে। শীঘ্ৰেই পথটোৰ নিৰ্মাণ সম্পূৰ্ণ নকৰিলে ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ বিৰোধী ৰাজনৈতিক দল তথা বিভিন্ন দল সংগঠনৰ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেইদিনাখন গুৱাহাটীৰ পৰা এনাউন্সমেণ্ট কৰিলে যে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আমি উদ্বোধন কৰিলোঁ বুলি। চাওক, এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ ইয়াতে, এইটো আমাৰ শোণিতপুৰ লোকসভা সমষ্টি। শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, আৰু পল্লৱ লোচন দাসৰ ঘৰ সেইকণতে। এতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'লে যে আমি 4 লাইন উদ্বোধন কৰিলোঁ, কিন্তু এইটো 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিশ্বনাথ চাৰিআলি বাইপাছ। এই বাইপাছৰ অকণমান আগত পল্লৱ লোচন দাসৰ ঘৰ, কিন্তু পল্লৱ লোচন দাসৰ ঘৰৰ বাইপাছটো এইটো চাওক, এইটো ভেটি থৈ দিছে। এতিয়া আমি কেনেকৈ বিশ্বাস কৰিম? পল্লৱ লোচনৰ ঘৰৰ আগফালৰ ৰাস্তাটো যদি এনেকৈ ভেটি থৈছে, তেতিয়াহ'লে আমি কেনেকৈ বিশ্বাস কৰিম যে 4 লাইন উদ্বোধন কৰিছে? এতিয়া নৰেন্দ্ৰ মোদীয়ে এটা কথা ক'ব, এতিয়া পল্লৱ লোচন ডাঙৰীয়াক আহি পেলাই মই চাবলৈ অনুৰোধ কৰিছোঁ, আহি পেলাই চাওক যে ৰাস্তাটো উদ্বোধন হ'ল নে নাই। কিন্তু আপোনাৰ দেউতা মা, আপোনাৰ ঘৰৰ মানুহ এইটো ৰাস্তাই দিয়ে যায়, কিন্তু এইটো ৰাস্তাই দিয়া চাওক এই ড্ৰামেদি বান্ধি থৈ দিছে। এতিয়া যে উদ্বোধন হ'ল বুলি আমি কেনেকৈ বিশ্বাস কৰিম বাৰু? সেইটোৱে অলৰেডি আমি গম পাইছোঁ, এয়া চব ভেকু ভাওনা, মিছামিছি কথাই পেলাই ৰাইজক আভুৱা ভৰিছে, সকলোখিনি মিছা কথা কৈ আছে, কোনো ধৰণৰ 4 লাইন উদ্বোধন হোৱা নাই। যেনেকৈ দোলাবাৰীৰ পৰা জামুগুৰিলৈকে কৰিলে, এইটো তেওঁলোকে জিলা ভিত্তিত কৰিলে, ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে কৰিলে, নে তেওঁলোকে সমষ্টি ভিত্তিত কৰিছে, এইটো আমি নাজানো। কিন্তু ৰাস্তাটো সম্পূৰ্ণ নোহোৱাকৈ টুকুৰা টুকুৰকৈ যদি তেওঁলোকে উদ্বোধনেই কৰিবলৈ হয়, তেনেকৈ হ'লে ৰাইজ বিপদত পৰি আছে। তো তেওঁলোকে নিজেই জানিব লাগে, নৰেন্দ্ৰ মোদী হওক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা জিলা প্ৰশাসনবিলাকে হওক, তেওঁলোকে আচলতে বিবেচনা কৰিব লাগে, বস্তুটো চিন্তাও কৰিব লাগে। চাওক, মানে ৰাস্তাটো কালি মুকলি কৰিছে বুলি ক'লে, এইটো 15 নং ৰাষ্ট্ৰীয় ঘাইপথটো, যিটো ইটানগৰৰ পৰা ইফালে দোলাবাৰীত গৈ লগ খাইছেগৈ। আৰু মেজৰ এখন চিটি বুলি ক'বলৈ গ'লে বিশ্বনাথ চাৰিআলিখন পৰে, আৰু বিশ্বনাথ জিলাৰ সদৰ হয়। তেওঁলোকে মুকলি কৰিছে বুলি ঘোষণা কৰিলে কালি, কিন্তু এতিয়ালৈকে আপোনালোকে দেখা পাব যে ইয়াৰ সম্পূৰ্ণ কাম হোৱা নাই। বিশেষকৈ জিলা সদৰৰ যিটো চাৰ্কুল, সেই চাৰ্কুলটো এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই। ইয়াৰ যিটো ডিভাইডাৰৰ কাম এতিয়ালৈকে আপোনালোকে দেখুৱাব পাৰে, কমপ্লিট হোৱা নাই। তাৰ উপৰিও ঘিলাধাৰী দলঙৰ ব্ৰিজখন আজিলৈকে কমপ্লিট হোৱা নাই। আচলতে তেওঁলোকৰ কথা আৰু কামৰ মাজত সামঞ্জস্য যে নাথাকে, সেই কথাটো যিসকল মানুহৰ আচলতে চকু খোল খাই আছে, যিসকল মানুহৰ এতিয়াও দেশৰ সংবিধানৰ ওপৰত আস্থা আৰু বিশ্বাস আছে, সেইসকল মানুহে কিন্তু এইটো মুকলি হৈছে বুলি ভাবিব নোৱাৰে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহি গ'লহি। অসমলৈ আহি গৈ তেখেতে যিটো 4 লেনযুক্ত ৰাস্তা সেইটো উদ্বোধন কৰিলে, যোৱাকালি গম পালোঁ উদ্বোধন কৰিলে। সেইটো হৈছে কি, দোলাবাৰীৰ পৰা জামুগুৰিলৈকে, আকৌ বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈকে। এই ঘোষণাটো আমি শুনিলোঁ, কিন্তু আমি দেখাতে এইটো দেখোন কেনেধৰণৰ উদ্বোধন হ'ল। মূলতঃ জামুগুৰিৰ পৰা যিটো বিশ্বনাথ চাৰিআলিলৈকে সেই অসম্পূৰ্ণ পথছোৱাৰ কোনো তাত উল্লেখ নাই। উদ্বোধন কৰাৰ এটা পৰিৱেশো হোৱা নাই, এটা সৃষ্টি হোৱা নাই। ৰাস্তাটো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, যিহেতু ঘিলাধাৰীৰ ওচৰত বা অন্যান্য বহু অঞ্চলত এতিয়াও অসম্পূৰ্ণ অৱস্থাত আছে। মানুহে তাত কষ্ট ভুগি আছে, যান বাহন বাইক চাইক চলোৱাত, সেইখিনি সম্পূৰ্ণ
অৱস্থা এটাত আছে। গতিকে তেনেস্থলত যে এই পথটো মুকলি কৰা বুলি যিটো ঘোষণা কৰিলে এইটো আচলতে ৰাইজক আভুৱা ভাবিলে। দ্বিতীয়তে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ বুলি ক'লে বিশ্বনাথ চাৰিআলিৰ পৰা যিটো বাইপাছ ফ'ৰলেনযুক্ত আচলতে তৈয়াৰ কৰিছে এইটো এতিয়া একেবাৰে অসম্পূৰ্ণ অৱস্থাত আছে। ইয়াত কোনো ক্ৰচিং বা পাভৈ ৰোডৰ লগত যিটো সংযোগী পথ সেইখিনিতে এটা মানে বৰ বিপদজনক অৱস্থাত আছে। তাৰোপৰি দুইটা সংযোগী অঞ্চলতেই আধৰুৱা হৈ আছে। এইটো কেতিয়াবা মুকলি কৰি দিয়ে, কেতিয়াবা আকৌ বন্ধ কৰি দিয়ে, এনেকৈ চলি আছে। আচলতে মানে ভেকবাহনা এখন কৰি আছে। আমি এইটোত বৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে। এইটো ৰাস্তাটো সম্পূৰ্ণ নোহোৱাকৈ এনে ঢাক ঢোল বজাই যে যিটো শুভাৰম্ভ কৰিলে, উদ্বোধন কৰিলে, এইটোত এটা হাঁহিয়াতৰ মানে পাত্ৰ আচলতে হৈছে তেখেত। বিশ্বনাথৰ পৰা ধৰ্ম ৰিজালৰ ৰিপৰ্ট, PI নিউজ।